বন্ধুবানিকল ওয়েলকাম টু অখঞ্জ ইউটিউব চেনেল। তো বন্ধুবানিকল আজি এটা গুৰুত্বপূৰ্ণ জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। তো আপোনালোকে লগোটো চাই গম পাই গৈছে যে মই কোন বিষয়ত আজি কথা পাতিম। তো বন্ধন বেংকৰ ফালৰ পৰা বহুতো অৰ্থাৎ 50,358টা অফিচাৰ এছিষ্টেণ্টৰ লগতে বহুত ধৰণৰ ভেকেঞ্চি ওলাইছে, বহুতো পোষ্ট ওলাইছে। তো বন্ধুবানিকল ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। ইয়াতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে, কিমান বয়স হ'ব লাগিব, সকলোখিনি ডিটেইলছ ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো বন্ধুবান্ধৱীসকল বলক আমি আৰম্ভ কৰোঁ। তো এইটো হৈছে বন্ধন বেংকৰ টোটাল 50,358টা মান ভেকেঞ্চি ওলাইছে। তাৰে এইটো অল ইণ্ডিয়া বেচিক এক্সাম হ'ব, এইটো ৰিটেন টেষ্ট হ'ব অকল। তো ইয়াতে চাওক লিখা আছে যে বন্ধন বেংকৰ ফালৰ পৰা পোষ্ট নেম ইয়াতে দিয়া আছে। ইয়াতে বহুতো পোষ্ট নেম দিছে, এডমিনিষ্ট্ৰেশ্যন পোষ্ট নেম, তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ আছে, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ আছে, ক্লাৰ্ক আছে, কালেকশ্যন অফিচাৰ আছে, মেনেজাৰ আছে, জেনেৰেল মেনেজাৰ আছে, ফাইনেন্সিয়েল একাউণ্টিং অফিচাৰ আছে, হেড অফ অপাৰেশ্যন আছে, তাৰপিছত ফিল্ড এছিষ্টেণ্ট আছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ মেনেজাৰ আছে। তো সকলো নানা ধৰণৰ পোষ্ট ওলাইছে। তো টোটাল 50,000 মানে বহুত পোষ্ট দিয়া আছে। অল ইণ্ডিয়া আমাৰ নৰ্থ ইষ্টৰ বাবে আছে 3,200টামান পোষ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন বুলি কৰে বন্ধুবান্ধৱীসকল, ইয়াতে 10 পাছ সকলোৱে এপ্লাই কৰিব পাৰিব, 12 পাছৰো এপ্লাই কৰিব পাৰিব, ডিগ্ৰী যিসকলে আছে সিহঁতেও এপ্লাই কৰিব পাৰিব। অৰ্থাৎ মেট্ৰিক পাছ যিসকলে কৰিছে সিহঁতে এপ্লাই কৰিব পাৰিব, লগতে 12 পাছৰো কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, আৰু ডিগ্ৰী যিসকলে কৰিছে সিহঁতেও এপ্লাই কৰিব পাৰিব। তো ইয়াৰ ডেট ষ্টাৰ্ট হৈ গৈছে। তো এইটো লিংক যিটো এপ্লাই কৰা যিটো লিংক, এই ৱেবছাইটটো আপোনালোকে চাব পাৰিছে ডিছপ্লেত। এই লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰে www.bandhanbank.gov.in। এই লিংকটোত ক্লিক কৰি আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব, আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চ। সকলোৱে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ইয়াতে দিছে, সকলোৱে অল ইণ্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, কাৰণ অল ইণ্ডিয়া বেচিক এইটো ইণ্টাৰভিউ হ'ব। তো ইয়াতে যিটো ভেকেঞ্চি ওলাইছে 50,000ৰ নিচিনা, তো অল ইণ্ডিয়া মিলি ইয়াতে ভেকেঞ্চিটো দি আছে। চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ ৰিটেন টেষ্ট হ'ব। তাৰপিছত এই বন্ধন বেংকৰ যিটো এজ লিমিট দিছে, মিনিমাম 18 পৰা 40 বছৰ হ'ব লাগিব। যিসকলে 18 পৰা 40 বছৰ আছে সিহঁতে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ, তো এইটো এটা ভাল খবৰ। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC কেণ্ডিডেটৰ বাবে একো পইচা দিব নালাগে, SC STৰ বাবেও একো পইচা দিব নালাগে। ইয়াতে লিখা আছে চাওক যে জেনেৰেল OBC কেণ্ডিডেটৰ বাবে ন' ফিজ, SC STৰ বাবে ন' ফিজ। তো এই ইয়াতে বন্ধুবান্ধৱীসকল এটা ভাল যে এপ্লিকেশ্যন ফিজ বিচৰা নাই, লগতে 50,000ৰ নিচিনা টোটাল ভেকেঞ্চি ওলাইছে। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন 10, 12 আৰু ডিগ্ৰী। তো সকলোৱে এপ্লাই কৰিব পাৰিব। যিসকলে মেট্ৰিক পাছ সিহঁতেও এপ্লাই কৰিব পাৰিব, 12 পাছৰো এপ্লাই কৰিব পাৰিব, লগতে ডিগ্ৰী পাছ। তো এইটো এটা ভাল আমাৰ বাবে। আৰু ইয়াতে টোটাল ভেকেঞ্চি 50,358টা মান ভেকেঞ্চি ভাগ কৰি দিছে। তো বন্ধুবান্ধৱীসকল এপ্লাই কৰক, এতিয়াই এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তো লাষ্ট ডেট হ'ব জুলাই মাহৰ 15 তাৰিখৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিব, আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰক যাতে সিহঁতেও এপ্লাই কৰিব পাৰে।